আহি থকা দিনবোৰত দুৰন্ত গতিৰে আগবাঢ়িব অসম। দেশৰ বিকাশৰ যাত্ৰাত অসম বোজা নহয়, অসমে আগবঢ়াব বৰঙণি। ৫ বছৰীয়া কাৰ্যকাল শেষ হোৱাৰ প্ৰাক্ষণত অসম বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা এয়া। যোৱা ৫ বছৰত আমি ভাৰতৰ বোজা নহয়, ভাৰতৰ বিকাশ যাত্ৰাত আমি কণ্ট্ৰিবিউট কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। যোৱা ৫টা বছৰত আমি যি পৃষ্ঠভূমি নিৰ্মাণ কৰিলোঁ, এতিয়াৰ পৰা অসমে আৰু পিছলৈ ঘূৰি নাযায়, অসমে মাউণ্ট এভাৰেষ্টৰ ফালে চকু ৰাখিব আৰু আমি আমাৰ যাত্ৰা অব্যাহত ৰাখিম। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱত অংশ লৈ ৫ বছৰীয়া কাৰ্যকালত অসম চৰকাৰে কি কৰিলে তাৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ ঘোষণা, ১,৫৯,০০০ নিবনুৱাক চৰকাৰী চাকৰি দিয়া হ'ল। নিৰ্বাচনৰ পূৰ্বে আৰু প্ৰায় ৫,০০০ চৰকাৰী চাকৰি দিয়া হ'ব। আজি আপোনালোকে চিন্তা কৰক, সভাস্থগিত প্ৰস্তাৱ লোকসেৱা আয়োগৰ পৰীক্ষাৰ বিৰুদ্ধে নাই, এডিআৰই ৰিজাল্টৰ বিৰুদ্ধে নাই। এজনো বিৰোধী পক্ষৰ সদস্যই তেওঁলোকৰ ভাষণত নকলে যে এডিআৰই পৰীক্ষাত বৃহৎ কেলেংকাৰী হৈছে। মই ভাবো উচ্চ ন্যায়ালয়তো প্ৰতিবাদ নাই, বিধানসভাতো প্ৰতিবাদ নাই। এজন মুখ্যমন্ত্ৰীক জীৱনত তাতকৈ ডাঙৰ প্ৰমাণ পত্ৰ একো নালাগে যে এই চৰকাৰখন কেনেকৈ দুৰ্নীতিৰ সৈতে আমি যুঁজ কৰিছিলোঁ। পুনৰবাৰ শাসনলৈ আহিলে আৰু নিযুক্তি দিয়া হ'ব, সেই পৰিকল্পনাৰ কথাও ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে। অহাবাৰ চৰকাৰ অহাৰ লগে লগে বাকী নিযুক্তি বাদ প্ৰথম ৩ বছৰতে অকল শিক্ষা বিভাগতে ৫৫,০০০ চাকৰি দিব, অনলি ইন এডুকেশ্যন ডিপাৰ্টমেণ্ট। বাকী বিভাগৰ এছেছমেণ্ট আমি চলাই আছো। বিধানসভাৰ মজিয়াত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। গুৱাহাটীৰ পাহাৰৰ বাসিন্দাক দিব মাটিৰ পট্টা। নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ আৰম্ভণি ঘটাব ৰাজ্য চৰকাৰে। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথাও চিন্তা কৰিছে ৰাজ্য চৰকাৰে। এইখন চৰকাৰৰ দিনতে আমি আৰম্ভণি কৰিম, শেষ নহ'ব। হাজাৰ হাজাৰ চাহ শ্ৰমিকক অহা ১৫ দিনত আমি মাটিৰ পট্টা হাতত দিম। প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পাহাৰতো আমি 10 মাৰ্চৰ আগতে আমি মাটিৰ পট্টা তুলি দি সেই কৰ্মযোগ্য কাম আমি আৰম্ভ কৰিব খুজিছোঁ। বিধানসভাত অসমৰ অৰ্থনৈতিক বিকাশৰ ছবিখনো দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে। ষষ্ঠদশ বিত্তীয় আয়োগৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব অসম। অহা বছৰ অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ডিভলিউশ্যন গ্ৰাণ্ট হিচাপে 50,000 crores লাভ কৰিব আৰু প্ৰথমবাৰৰ বাবে অসমে নিজৰ পুঁজিৰে 70 বছৰৰ পিছত অহা বছৰত আমি কৰৰ হস্তান্তৰৰ টকাৰ জৰিয়তে ৰাজ্যৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন আমি 12 মাহে দিব পাৰিম। 10 লাখ কোটিৰ অৰ্থনীতিৰ লক্ষ্য পূৰণৰ দিশে অসম অগ্ৰসৰ হোৱাৰ কথা উল্লেখ কৰি জনমূৰি আয়ৰ ক্ষেত্ৰত অসমে অচিৰেই পশ্চিমবংগক চেৰ পেলাবলৈ সক্ষম হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ। 30 চনত আমি 10 লাখ কোটি টকাৰ ইকনমি হ'বলগীয়া আছিলে। নাও উইল বিকাম এ ইকনমি অফ 10 লাখ crore বাই 2028। যদি পাৰ কেপিটা আমি এটা বেছ ইয়াৰ ধৰোঁ, ইনফ্লেশ্যনটো যোগ দি কৰোঁ, তাক কাৰেণ্ট বুলি কয়, আৰু যদি ইনফ্লেশ্যন যোগ নিদিয়াকৈ হিচাপ কৰে তাক কনষ্টেণ্ট বুলি কয়। তেওঁলোকে কৈছে যে পাৰ কেপিটা অন কনষ্টেণ্ট বেচিছ নেক্সট ইয়াৰ আমি পশ্চিমবংগক পিছ পেলাম অন দ্য কনষ্টেণ্ট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপনেৰে উজনি অসমৰ শেহতীয়া উন্নয়নমূলক কামৰো খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে। 1962 চনত কোৱা হৈছিল, মাই হাৰ্ট গোজ টু পিপুল অফ আছাম, আৰু 2026 চনত কোৱা হৈছে যে মাই হাৰ্ট ষ্টেজ উইথ আছাম। এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমাৰ চৰকাৰখনৰ ৰূপান্তৰ আৰু পৰিৱৰ্তনৰ যাত্ৰা।
উজনিয়ে অসমক আটাইতকৈ বেছি মুখ্যমন্ত্ৰী দিছে। কোনখন চৰকাৰে চিন্তা কৰিছিল যে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামত এখন বিশ্ববিদ্যালয় হ'ব পাৰে? কোনখন চৰকাৰে চিন্তা কৰিছিল ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানী হ'ব পাৰে? কোনখন চৰকাৰে চিন্তা কৰিছিল ৰাজপথত ৰাফেল বিমান নামিব পাৰে? অধ্যক্ষ মহোদয়, আজি এইখন চৰকাৰে সমানে সকলোৰে বাবে ধলা শদিয়া, বগীবিল, নিমাতী, কমলাবাৰী আৰু এতিয়া প্ৰচেষ্টা হ'ল নতুনকৈ শিৱসাগৰকো ঢকুৱাখানাৰ লগত সংযোজিত কৰা। বিধানসভাৰ মজিয়াত অসম চৰকাৰৰ বিভাগসমূহৰ সফলতাৰ বিষয়ে ক'বলৈ গৈ জলসম্পদ বিভাগক বিশেষভাৱে প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জলসম্পদ বিভাগ মন্ত্ৰী পীযুষ হাজৰিকাক আমি ধন্যবাদ জনাবই লাগিব। যোৱা 5 বছৰত বানপানী আৰু মথাউৰিৰ ওপৰত ৰাস্তা, অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিল যে মাথাউৰিৰ ৰাস্তা পকী হ'ব। মাথাউৰিৰ ওপৰত ৰাস্তা পকী হ'ব কোনোবাই কল্পনা কৰিছিল? অধ্যক্ষ ডাঙৰীয়া, এইটো ধন্যবাদ জনাইছো। একচুৱেলি ৱাটাৰ ৰিচোৰ্চৰ কাম আগতকৈ বহুত ভাল হৈছে, আগতকৈ তুলনামূলকভাৱে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।